হাফিজ আপুনি বিজেপি এইবাৰ জিকিব আশা আছে। সকলোৱে আমি ভোট দিম নে নিদিম আপোনালোকে কওকচোন। জয় আই অসম, বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। বিজেপি জিন্দাবাদ। হাফিজ আপুনি আপুনি বিজেপিত যোগদান কৰিছে, কি কাৰণত বিজেপিত কৰিছে? যোগদান কৰিছো, মোৰ এটা আশা আছে, বৰ আশা বিজেপিত যোগদান কৰিবলৈ। আজি 20 বছৰ হৈ আছে UDF দলৰ পৰা আমাৰ দিন সমষ্টিত একো সহায় সহযোগিতা পোৱা নাই UDF দলৰ পৰা। আমি এটা কথাই কম ৰাইজক, আমাৰ যি সংখ্যালঘু যিমান ৰাইজ আছে ৰাইজসকল, এওঁলোকক এটা কথাই কৈ আছো, অনুৰোধ কৰি আছো যে বিজেপিক আমি এইবাৰ ভোট দি জয়যুক্ত কৰিব লাগে। বিজেপি চৰকাৰে যদি আমালোকক সহায় একো নকৰে, তথাপিও আমি কিবা কৰিব লগা নাই, কৰিব নোৱাৰিম। কিয়নো আজি 20 বছৰ ধৰি আমাৰ ইয়াত দিন সমষ্টিত দলীয় কিবা বিধায়ক আমি বনাব পৰা নাই। গতিকে এইবাৰ আমি সকলোৱে ভাবিছোঁ এটা কথাই, যে বিজেপিক কেনেকৈ ভোট দি জয়যুক্ত কৰিব পাৰিম, সেই চেষ্টাত আমি চলাই যাম। আৰু আমাৰ বিধায়ক খাদিমুল ইছলাম চাহাবক আমি জয়যুক্ত কৰিম। বিজেপি এইবাৰ জিকিব আশা আছে। সকলোৱে আমি ভোট দিম নে নিদিম আপোনালোকে কওকচোন। জয় আই অসম, বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। বিজেপি জিন্দাবাদ। হাফিজ আপুনি বিজেপি এইবাৰ জিকিব আশা আছে। সকলোৱে আমি ভোট দিম নে নিদিম আপোনালোকে কওকচোন। জয় আই অসম, বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। বিজেপি জিন্দাবাদ। হাফিজ আপুনি বিজেপিত যোগদান কৰিছে, কি কাৰণত কৰিছে? বিজেপিত যোগদান কৰিছো, মোৰ এটা আশা আছে, বৰ আশা বিজেপিত যোগদান কৰিবলৈ। আজি 20 বছৰ হৈ আছে UDF দলৰ পৰা আমাৰ দিন সমষ্টিত একো সহায় সহযোগিতা পোৱা নাই UDF দলৰ পৰা। আমি এটা কথাই কম ৰাইজক, আমাৰ যি সংখ্যালঘু যিমান ৰাইজ আছে ৰাইজসকল, এওঁলোকক এটা কথাই কৈ আছো, অনুৰোধ কৰি আছো যে বিজেপিক আমি এইবাৰ ভোট দি জয়যুক্ত কৰিব লাগে। বিজেপি চৰকাৰে যদি আমালোকক সহায় একো নকৰে, তথাপিও আমি কিবা কৰিব লগা নাই, কৰিব নোৱাৰিম। কিয়নো আজি 20 বছৰ ধৰি আমাৰ ইয়াত দিন সমষ্টিত দলীয় কিবা বিধায়ক আমি বনাব পৰা নাই। গতিকে এইবাৰ আমি সকলোৱে ভাবিছোঁ এটা কথাই, যে বিজেপিক কেনেকৈ ভোট দি জয়যুক্ত কৰিব পাৰিম, সেই চেষ্টাত আমি চলাই যাম। আৰু আমাৰ বিধায়ক খাদিমুল ইছলাম চাহাবক আমি জয়যুক্ত কৰিম। বিজেপি এইবাৰ জিকিব আশা আছে। সকলোৱে আমি ভোট দিম নে নিদিম আপোনালোকে কওকচোন। জয় আই অসম, বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। বিজেপি জিন্দাবাদ।